ভৱেশ কলিতা বিজেপিৰ সভাপতি আছিলে। তেওঁৰ পৰহিৰ মন্তব্য লৈ ল'ব, এইবিলাক দেখাব। মই ফেচবুকত দিছো এইটো, যে কিবা এটা কোনোবা বিজেপিৰ মানুহ কোনোবা আপত জইন কৰিছে, তেওঁক সুধিছে কিবা ক্ষতি হ'ব নেকি, কৈছে নহয়, যোনে যাওক দল বগৰা এটা বদনাম আহে, মানে দল বগৰা বুলি এটা চাৰ্টিফিকেট লগাই লৈছে, এই চাৰ্টিফিকেটখন তেওঁ মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰতো ক'ব লাগিব। এইটোতো মই কৈ থকা নাই, বিজেপিৰ প্ৰাক্তন সভাপতিয়ে কৈ আছে আমাৰ একো ক্ষতি নহয়, তেওঁ দল বগৰাৰ নাম পাইছে এটা, মানে যিগৰাকী বিজেপিৰ পৰা আপত জইন কৰিছে। তেওঁ যদি দল বগৰাৰ নাম পাইছে, মুখ্যমন্ত্ৰী কি নাম পাইছে, এইটো ভৱেশ কলিতাক দিলে এইটোৰ উত্তৰ আপুনি বেছি ভালকৈ পাব। দুলু আহমেদে সুধিছে দল বগৰিলে বোলে আপোনালোকে দল বাগৰা বুলি এটা বোলে চাৰ্টিফিকেট দিয়ে, মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত কি দিব? তেওঁৰ মন্তব্য আছে, মোৰ পৰা লৈ ল'ব, এইটো আপোনালোকৰ সংবাদ মাধ্যমে কৈছে। দল বগৰা বুলি কোৱাৰ লগে দুটা কথা আহি যায়। এটা আছে সুবিধাবাদী, যিবোৰ মানে কংগ্ৰেছে খুব মানে সমতাৰ স্বাৰ্থত বেলেগ দল বিজেপিত গুচি গ'ল, আৰু আমি আকৌ সমতাৰ স্বাৰ্থত নহয়। মই কৈ দল বাগৰিছিলো, মই কৈছো চিটটো মই জিকিম, মোক চিটটো ডিষ্টাৰ্ব কৰিব নালাগে, আৰু মই জিকা মানে মুখ্যমন্ত্ৰী কাষত কংগ্ৰেছৰ এটা MLA হৈ থাকিলে হয়তো। আৰু এই মই জিকিম বুলি কৈছো, কংগ্ৰেছে কৈছে তাত দুলু আহমেদ নিজিকে, কংগ্ৰেছ বুলি নহয়, দুই এগৰাকী নেতাই কৈছে। তেখেতসকল সঁচা নে মই সঁচা, এইটো ক'ত প্ৰমাণ হ'ল? ভোটৰ জৰিয়তে 2021 আপুনি গুগলত যাই চাব, দুলু আহমেদে নতুন দলত যোগদান কৰিছে জানুৱাৰীত, মাৰ্চত ইলেকশ্যন খেলিছে, 55,000 ভোট পাইছে, লুৰিণজ্যোতি গগৈ মোতকৈ আধা ভোট পাইছে। আৰু কংগ্ৰেছৰ বৃহৎ চৰকাৰ আছিল, হাজোত বিধায়ক আছিলে, দুলু আহমেদ জিকিব নোৱাৰে, তেখেতসকলৰ বেলেগ পাৰ্টি জিকিব বুলি এগৰাকী প্ৰাৰ্থীক দিছে, মাত্ৰ 27,000 ভোট পাইছে। এতিয়া মোৰ চিটটো যদি তোমালোকে বিজেপিক বিক্ৰী কৰা, সেই দলত মই থাকিব পাৰিম জানো? বিজেপি জয়লাভ কৰিলে তাত, মই 55,000 পালো, বিজেপিয়ে 62,000 ভোট পালে, মানে মই 7,000 3,500 ভোট পালে মই হৈ যায়। এতিয়া মই দল বাগৰিব, তেনেকা যদি মোক দল বাগৰিলে মোক যদি বদনাম কৰে আপোনালোকে দল বাগৰা বুলি, আপোনালোকক কোৱা নাই মই বাৰু, এনেকা বদনাম মই 100 বাৰ নম্বৰ সাজু হৈছো। কাৰণে বিজেপিক পৰাজয় কৰাৰ স্বাৰ্থত কংগ্ৰেছৰ বিধায়ককো দলীয় পাৰ্টি গঠন কৰিব লাগিব। চাওক, আমি সেই যেতিয়াৰ পৰাই দেখি আহিছো, এই ধৰণৰ নিৰ্বাচন আহিলে NRC-খন আকৌ সাৰ পাই উঠে। NRC-খন এটা নিৰ্বাচন কেন্দ্ৰিক বিজেপি চৰকাৰৰ ৰাজনীতি এটা হয় খুৱাব। এতিয়া বহুত মানুহ এনেকুৱাই আছে যে আমি যদি চৰকাৰখনক ভোট নিদিওঁ, আমাক বিদেশী বুলি পঠিয়াই দিব, এটা ভোট তেনেকুৱাও আহিব, এনেকুৱা নাহিব জানো? গতিকে তেনেকুৱা ধৰণৰ ধৰি লওক বিভিন্ন ধৰণৰ কিছুমান ইছ্যু আছে, এইবিলাক ইছ্যু বিজেপি চৰকাৰখনে বুজি পায়, ভোটটো কি ভয় ভাবুকি দি আনিব লাগিব। এতিয়া আপুনি চাবচোন, অসমত আৰু বেলেগ সমস্যা নাই, গাহৰি মাংস, গৰু মাংস, NRC। কালি মুখ্যমন্ত্ৰী এতিয়া মই কথা এটা কওঁ, চব যোগসূত্ৰ আছে। আচ্ছা, আপুনি একেবাৰে শদিয়াৰ পৰা ধুবুৰীলৈ যাওক, আপুনি গৰু বজাৰ দেখিবনে নেদেখে? ৰাস্তাত দেখে। গৰু বজাৰ কি কেৱল গৰু মাংস খাব কাৰণে বজাৰখন বহে? এইটোতো মই মানি নলওঁ কেতিয়াও। কিন্তু কালি মুখ্যমন্ত্ৰী কি কৈছে, গৰু বজাৰ দেখিলে বোলে মই গাড়ী ৰখাই লগালগ তাত ষ্ট্ৰিক্ট একশ্যন ল'ম। তাৰমানে যিখন জিলাত এতিয়া গৰু বজাৰ বহিব, মুখ্যমন্ত্ৰী কিবা কৰি পাৰ হৈ গৈছে, DC আৰু SP প্ৰথম ছাছপেণ্ড হ'ব। এতিয়া কি গৰু বজাৰ কি কেৱল গৰু মাংস ভক্ষণ কৰাৰ কাৰণে বহে নেকি? গৰুটো কেৱল ভক্ষণ, কোনোবাই পূজা কৰে, কোনোবাই খেতি কৰে, বিভিন্ন ধৰণৰ। কিন্তু মুখ্যমন্ত্ৰী খালি গৰু দেখিলে গৰু মাংসৰ কথা মনত পৰে, এইটো এটা ভুল বাৰ্তা গৈ আছে। গৰু দেখিলে গৰু মাংসৰ কথা মনত পৰে, কিন্তু তেওঁ গাহৰি মাংসৰ বিৰুদ্ধে নকয়। যদি তুমি প্ৰত্যেকটা ধৰ্মক সন্মান কৰিব খোজা, তেতিয়াহ'লে গাহৰি মাংসৰ কথাও ক'ব লাগিব, গৰু মাংসৰো বিৰোধিতা কৰিব লাগিব। তেনেকুৱা ধৰণৰ খাদ্যৰ ওপৰতটো তেওঁ যিটো মানে ধাৰণা, চিন্তাধাৰা, সেইটোতো মই দেখিছো মানে ঠিক নহয়। খালি মই এইটো কালিৰ মন্তব্য চাই গৈছো দেই, যে আপোনালোকৰ প্লেট বিলাকত আহিছে সংবাদ মাধ্যমত, গৰু বজাৰ দেখিলে বোলে একেবাৰে ষ্ট্ৰিক্ট একশ্যন ল'ব। তাৰমানে এতিয়া মানুহ গৰু বিক্ৰী কৰিব নোৱাৰিব। এতিয়া আপোনালোকে যদি পূজাৰ কাৰণে ক'ৰবাত গৰু দান দিব লগা, কামাখ্যাতে হওক বা ক'ৰবাত যদি দিব লগা হয়, তেতিয়া আপোনালোকে ক'ৰ পৰা কিনিব? নিশ্চয়তো ৰাস্তাৰ পৰাতো ধৰি আনিব নোৱাৰে, আপোনালোকে বজাৰ এখনত যাব লাগিব। এতিয়া বজাৰ ক'ত আছে? বাংলাদেশৰ পৰা আনিব? কথাবিলাক তেনেকুৱা নহয় জানো? বজাৰৰ পৰাতো কিনিব যাব, আপুনি ঘৰৰ পৰাতো কিনিব নাযায়। তেওঁৰ মন্তব্যবিলাকত মানে এটা সন্দেহজনক কথা এটা সোমাই আছে প্ৰত্যেকটা মন্তব্য। আৰু আমি কিন্তু তৃণমূল কংগ্ৰেছে বিৰোধিতা কৰিছো। কংগ্ৰেছৰতো মই দেখা পাইছো গৌৰৱ গগৈ সভাপতি হোৱাৰ পৰা মাত্ৰ শীৰ্ষ 5-6 গৰাকী মানে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মাত দিছে, বাকীবিলাক মই দেখিছো কোনো মাত নিদিয়ে। আজি গৰু মাংসৰ কথা ক'লে মাত দিব লাগিব, জাকিৰ চিকদাৰে ৰেকিবুদ্দিন নামে মাত দিব লাগিব। তেখেতসকলক মাত দিয়া মই দেখা নাই। কংগ্ৰেছটো বঙালী পাৰ্টি। মই ক'ম যে বিজেপিটো কি গুজৰাটী পাৰ্টি? আপোনালোকে TMC টো যদি বঙালী পাৰ্টি ক'ব খোজে, তেতিয়া অসমৰ বিজেপি মই গুজৰাটী পাৰ্টি বুলি ক'ম।
গতিকে দলৰ সংবিধান এখনেই থাকে। দলৰ সংবিধানটো কলিকতাৰ কাৰণে বেলেগ, অসমৰ কাৰণে বেলেগ, তেনেকুৱা নহয়। দলৰ সংবিধান একেটাই থাকে। কিন্তু কেতিয়াবা কিছুমান স্বাৰ্থত মানে বিজেপিক পৰাজয় কৰাৰ স্বাৰ্থত কিছুমান কেতিয়াবা সংবিধানৰ বাহিৰতো বুজা পৰা কৰি কিছুমান কাম কৰিব লগা হয়। আৰু সেই সংবিধানৰ বাহিৰত থাকি বুজা পৰা কৰাটো অসমৰ নিৰ্বাচনত জৰুৰী হৈ পৰিছে বুলি মই ভাবো। নহলে আকৌ 21ত চাব, 21ৰ নিৰ্বাচনটোত কংগ্ৰেছে UDF ললে, বাকী দলবোৰক লোৱা নাই মিত্ৰতাত। এতিয়া ৰাইজৰ দলো আছিলে, জাতীয় পৰিষদো আছিলে, বা যিবোৰ দলক এতিয়া আগস্থানত ৰাখিছে এইবোৰ দলকতো লোৱা নাছিলে। কিন্তু আজি কংগ্ৰেছে ভুল প্ৰমাণিত কৰিলে যে UDFক লোৱাটো তেখেতসকলৰ ভুল আছিলে, যাৰ বাবে উজনি অসমত ভোট বেংকটো 0 হৈ UDFক নলওঁ বুলি কৈছে। তাতেতো TMCৰ নামটো কোৱা নাই কংগ্ৰেছে। নলোৱাৰ কথাটো তেওঁলোকৰ, কিন্তু কথা বতৰা পতাৰ ক্ষেত্ৰতো কোৱা নাই যে আমি TMCৰ লগত কথা নাপাতো বুলি। এতিয়ালৈ প্ৰক্ৰিয়াটো আৰম্ভ হোৱা নাই। গৌৰৱ গগৈৰ যোৱা পৰহি মই এটা মন্তব্য চাইছো, তেওঁ স্পষ্টকৈ কৈছে যে অসমৰ ৰাইজে বিচাৰিছে বিজেপি পৰাজয় কৰিলে সকলো দল একলগ হৈ নিৰ্বাচনটো খেলিব লাগে। কিন্তু মই কোৱা নাই, গৌৰৱ গগৈ কৈছে। তাৰমানে নিশ্চয় তেওঁৰ কিবা এটা চিন্তা কৰিছে, আৰু যিদিনাখনে সেই চিন্তাত আমাক যোগ দিয়াৰ কাৰণে সহযোগ বিচাৰিব, আমি যোগ দিম। আমি আমাৰ কথাখিনি কম, তেখেতসকলে তেখেতসকলৰ প্ৰস্তাৱ দিব। যদি হয় নহয় মই এই মুহূৰ্তত ক'ব নোৱাৰো। প্ৰস্তাৱ দিয়াৰ লগে লগে যেনেকা তেখেতসকলৰ সিদ্ধান্ত দিল্লীৰ হাইকমাণ্ডে ল'ব, ঠিক আমাৰো সিদ্ধান্ত কলিকতা হাইকমাণ্ডে ল'ব। আমি ইয়াতে ৰাজ্যখনৰ নেতৃত্বত থকাসকলে আমি আলোচনা কৰি ক'ব পাৰিম হাইকমাণ্ডক যে বিজেপিক পৰাজয় কৰিব হ'লে কংগ্ৰেছে এইটো প্ৰস্তাৱ দিছে আৰু এই প্ৰস্তাৱটোত আমি সমৰ্থন জনোৱা ভাল হ'ব। নিশ্চয় তেতিয়া, কাৰণ পশ্চিমবংগতটো আমি বিজেপিৰ বিৰুদ্ধে যুঁজি আছো, তাততো কংগ্ৰেছৰ কথা অহা নাই। গতিকে ইয়াতে কংগ্ৰেছৰ লগত আমি কথা বতৰা পতাত মই ভাবো যদি বিচাৰে অসুবিধা একো নাই দেখা, উত্থাপন হোৱা নাই এতিয়ালৈ। আজিলৈ গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছৰে পৰা এতিয়ালৈ বিজেপি বিৰোধী দলসমূহৰ মাজত কোনো ধৰণৰ আলোচনা হোৱা নাই। যিদিনাখনে আলোচনা হ'ব সেইদিনাখনে আমি আমাৰ আকৌ জৰুৰী এখন আলোচনা দি আমি সভাত অংশগ্ৰহণ কৰিম যদি আমাক ভাবে। কিন্তু এতিয়াও কৈ আছো যে আমি যোৱা পঞ্চায়ত নিৰ্বাচনত ভোটৰ জৰিয়তে দেশলৈ অসমৰ ৰাইজে মৰণ দিছে, আমি প্ৰায় 1,70,000 ভোট পাইছো পঞ্চায়ত নিৰ্বাচনত। জাতীয় পৰিষদ মই দলৰ বিৰুদ্ধে কোৱা নাই, কাৰণ বিজেপি বিৰোধীয়ে দলটো, আমাতকৈ বহুত তলত জাতীয় পৰিষদ। ৰাইজৰ দল আৰু তৃণমূল কংগ্ৰেছ অসম প্ৰদেশ আমি সমানে সমানে আছো। তাৰপিছত অন্য দল CPI হওক, CPM হওক বা কাঠাৰৰ দলটো হওক, মই পঞ্চায়ত নিৰ্বাচনৰ কথা কওঁ, এইবিলাক 7ম, 8ম, 9ম স্থানত আছে। তাৰপিছত যদি কংগ্ৰেছে ভাবে যে TMCৰ লগত আমি কথা নাপাতো, আমি বাকী দলবোৰৰ লগত পাতো, এইটো কংগ্ৰেছৰ ভুল হ'ব। কাৰণ 1,70,000 ভোট জয়লাভ কৰিবৰ কাৰণে এটা সমষ্টিত 60,000 ভোট লাগে, কিন্তু ভোট বিভাজনে 5,000 ভোট নষ্ট হলে কেণ্ডিডেট হাৰিছে। যোৱাবাৰ হাজোত কি হৈছিলে? যোৱাবাৰ হাজোত উদাহৰণটো এইটো মুখে মুখে আছে প্ৰত্যেক। মই কংগ্ৰেছত আছিলো, মোক দলীয় প্ৰাৰ্থী নিদিলে। নিদিয়াৰ পিছত মই যিহেতু মই তাত নিৰ্বাচন কেন্দ্ৰিক সংগঠন কৰিছিলো, মোক দলীয় প্ৰাৰ্থীটো নিদিয়াৰ কাৰণে মই ওলাই আহিলো। দলসকলক গালি গালাজটো খায়ে থাকো আপোনালোকৰ পৰা, দল বাগৰিছে, মোক বাগৰিছে, মোক বাগৰিছে। 55,000 ভোট পাইছো মই নিৰ্দলীয়, মানে জাতীয় পৰিষদৰ কোনো সংগঠন নাছিলে। এক মাহত, জানুৱাৰীত জইন কৰিছো, মাৰ্চত ইলেকশ্যন খেলিছো, 55,000 ভোট পাইছো। বৃহৎ কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকী 27,000 ভোট পাইছে। যে মইহে যদি কংগ্ৰেছৰ প্ৰাৰ্থী হলো সেইখিনি সময়ত, এই 55-27 মিলি তাত প্ৰায় 80,000ৰ ওপৰত বিজেপি 60,000 ভোট পাইহে জয়লাভ কৰিছে। এইটো এটা উদাহৰণ। গতিকে এই বস্তুবিলাক যদি পৰ্যালোচনা কৰি তেখেতসকলে আলোচনাত প্ৰত্যেকক নামাতে, আৰু যদি ভাবে আমি দুলু আহমেদক বেয়া পাওঁ তাক নামাতো, আমি অমুকক বেয়া, মই শব্দটো বাদ দিব লাগে। বৃহৎ অসমৰ ৰাইজৰ স্বাৰ্থত কাৰোবাক বেয়া পালেও মাতিব লাগিব।